5-ৰ এই বৰ্ষৰ উইনাৰ হৈছে চশমাযোৰ নানিলো নহয় প্ৰতিযোগীয়ে ইমান মৰম আৰু শ্ৰদ্ধাৰে খাদ্য সম্ভাৰ তৈয়াৰ কৰি আনিছে মই ভাবিছোঁ আগৰ জন্মত কিবা ভাল কাম কৰিছিলোঁ কাৰণে তেওঁলোকৰ হাতৰ খাদ্য গ্ৰহণ কৰিব পাৰিছোঁ আৰু প্ৰতিযোগীসকলক আমি যিখিনি সৰু সৰু ভুল কৰিছিলে কাৰণ কোৱা হয় যে খুব ডাঙৰ চেফৰো কেতিয়াবা হাত কঁপে আজি বহুত ভাল প্ৰতিযোগী আমি জানো তেওঁলোকে বহুত উইনাৰ হৈছে তেওঁলোকে হয়তো আজি হাত কঁপিছে গতিকে ইংগিত এটা দিছোঁ তেওঁলোকে দুখ নকৰক এই অনুষ্ঠানটো উপভোগ কৰক তেনেহ'লে মই এবাৰ মিতালী বালৈ আগবঢ়াই দিছোঁ মাইক্ৰফোন চবেই ভালেই ৰান্ধে আৰু মৃদুস্মিতাই ঠিকেই কৈছে যে হয়তো আগৰ জন্মত আমি কিবা পুণ্য কৰিছিলোঁ যে ইমান ভাল ভাল সকলোৰে আহাৰ কিবা এটা আমি গ্ৰহণ কৰিব পাৰিছোঁ চবেই মনোযোগ দি ৰান্ধি আনে আৰু চবেই মৰম দিয়ে তাৰে মাজত 19 আৰু 20 হ'বই আৰু তাতে আজি বহুত ভাল মানে কেইগৰাকীমান আমি জানোৱে তেওঁলোকৰ সদায় বহুত ভাল হয় কিন্তু কেতিয়াবা মই মাক হৈও মাকৰ হাততো কেতিয়াবা এখন আঞ্জা বনালে আগবেলা যদি সোৱাদ হয় ৰাতিটো সেইখন সোৱাদ নহ'বও পাৰে দাইলখনতেই হওক বা ভাজিখনেই হওক একদম সাধাৰণ কথা এইটো সেইকাৰণে সেইবিলাক দুখ কৰি লাভ নাই শিকিবলৈ আহিব লাগে আৰু শিকাৰ শেষ নাই আমি এতিয়াও শিকি আছোঁ শিকিছোঁ আৰু কাকো মানে জাজ কৰিব নালাগে যে আমাক কিয় আজিকালি মানে প্ৰতিযোগীবিলাকৰ আৰু এটা কাহিনী আছে চব নিজে জাজমেণ্টেল হৈ যায় এই জাজমেণ্টেল হ'লে চবেই যদি জাজমেণ্টেল হয় তেতিয়া আমাৰ কাৰণে অসুবিধা হৈ যায় হয়নে বাইদেউ জাজমেণ্টেল খুব হয় যে কেনেকৈ কিয় এইটো কৰিব লাগে কিয় সেইটো নহয় শিকিবতো পাৰে শিকিবতো লাগিব ন আমি যদি এতিয়াও শিকি আছোঁ চবৰে পৰা মই কেতিয়াবা কিবা নাজানিলে মৃদুস্মিতাক ভালকৈ সুধো যে মৃদুস্মিতা এইটো এনেকুৱা হ'বনে মই নাজানিব পাৰে কোনোবাটো বস্তু তাই জানিব পাৰে তাই কেতিয়াবা মোক সুধিব এইটো হ'ল আমাৰ আদান-প্ৰদান এনেকৈয়ে শিকিব লাগিব আৰু আগুৱাই যাব লাগিব শুভকামনা সদায় বিদ্যুৎ আৰু দীপাংকৰৰ প্ৰতি আছে আৰু খুব ভাল এটা সিহঁতে পদক্ষেপ লৈছে যে নৰ্থ ইষ্টৰ থলুৱা খাদ্য এইটো আমাৰ কি ক'ম আমাৰ অসমীয়া বা বুলি কথা নাই থলুৱা খাদ্যবিলাকত অলপমান যদি ইফাল সিফাল হৈ যায় গোটেই হিন্দেৰী হৈ যায় হয়নে অলপমান সামান্য ইফাল সিফাল হ'লে সেইকাৰণে আমাৰ অসমীয়া খাদ্যক চবেই ভয় কৰে কিয় যে ইয়াত চব বস্তু দিব নোৱাৰি উত্তৰ ভাৰতত কিছুমান বস্তু পাৰি কিয়নো তাত তেনেকৈ ৰন্ধা বস্তুবিলাক আমাৰ যেনেকৈ প্ৰাকৃতিক উৎসৰ পৰা আমি ৰন্ধা বস্তুবিলাক পাইছোঁ তাত তেনেকৈ নহয় শুকান ঠাই শুকান জেগা তাত মানে বিলাহী বাটাৰ য'তে ত'তে বাটাৰ কিছুমান সময়ত ভাল লাগে কিন্তু অনবৰত খাই থাকিব নোৱাৰি আমাৰ ইয়াৰ খাদ্যবোৰ যদি আমি সদায়ো খাই থাকোঁ তেতিয়াও আমাৰ কিন্তু অসুবিধা নহয় শৰীৰৰ অনিষ্ট নহয় খুব সাত্বিকভাৱে ৰন্ধা হয় সাত্বিকভাৱে মানে আমাৰ ৰন্ধাবিলাক খুব সাত্বিকভাৱে হয় সেইকাৰণে হয়তো আমাৰ অসমীয়া ৰন্ধনবিলাক চিম্পল খুব সাধাৰণ কিন্তু খুব জটিল কিয়নো দিওঁতেই গম পোৱা যায় কেতিয়া পিঁয়াজ দিব লাগিব ক'ত নিমখ দিব লাগিব ক'ত হালধি দিব লাগিব ক'ত পিঁয়াজ নপৰিব আৰু ক'ত মেথি গুটি পৰিব ক'ত পাঁচফোৰণ নপৰে কিন্তু কিছুমান বস্তু আমি থলুৱাত এড নকৰোঁ আমি যোগ নিদিওঁ আৰু সেইকাৰণে হয়তো বহুত ভাল বস্তু ৰান্ধনীয় এতিয়া মানে সেইটো আমি এটা হেৰি দিছোঁ আৰু উপায় নাই Sweet dish. Already মই announce কৰিয়ে থৈছোঁ IV boys. এয়া পঞ্চম পুৰস্কাৰ লাভ কৰিছে IV boys. এইবাৰ মই মাতিছোঁ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে প্ৰিয়া সেন. তৃতীয় পুৰস্কাৰ লাভ কৰিছে সুইট ডিশ কেটেগৰীত সাইদা ৱালিদা হুছেইন.
নাই হোৱা বোলে এই দেখিছে নাই কোনেও নিদিয়ে মানে শুভকামনা থাকিল দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে বৰষা ভৰালী বৰষা ভৰালী with this category লাভ কৰিছে জুৰি শৰ্মা প্ৰথম পুৰস্কাৰত বাকি সকলো ৰে লগতে প্ৰজাপতি অসমীয়া গহনাৰ ফালৰ পৰাও এটি কেঁচা সোণৰ গহনা আগবঢ়োৱা হৈছে জুৰি শৰ্মাই যি পৰম্পৰাগত খাদ্যৰ প্ৰতিযোগিতা আছিল পঞ্চম পুৰস্কাৰ লাভ কৰিছে শুক্লা বেশ এয়া পঞ্চম পুৰস্কাৰ লাভ কৰিছে শুক্লা আইশ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে নীলাক্ষী দুৱাৰা এয়া নীলাক্ষী দুৱাৰা আমাৰ সাগৰিকাই কৈছে কি বঢ়িয়া বনাইছে মই কাৰোৰে খাবলৈ নাপালো সব সাগৰিকাই খাই শেষ কৰিলে শুকনি বনাইছিলে ওকে এয়া চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে নীলাক্ষী দুৱাৰা নলিনী বাইদেউৰ বাবে এবাৰ হাত চাপৰি হ'ব লাগে এয়া ৱাণ্ডাৰ শেফৰ ফালৰ পৰা আপুনি দিয়ক এইটো দিয়ক ৱাণ্ডাৰ শেফৰ ফালৰ পৰা উপহাৰ দিয়া হৈছে তৃতীয় বিজয়ী নলিনী দেৱী আপোনাৰ হাজবেণ্ডে ঘৰত ৰান্ধে মোৰ মানুহটো ক'লে গ'ল নহয় মানে কৈছো সুধিছোহে ক'ত আছে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে মনোজ কুমাৰ দলে নাই কোনোবা আছে নেকি মনোজ কুমাৰ দলেৰ কোনোবা চিনাকি আছে নেকি নাই ন ৱাইফ আছে নেকি আছে আপুনি বহিয় পুৰস্কাৰ তেখেতৰ হাজবেণ্ডে লাভ কৰিছে প্ৰাউড ৱাইফ দে এবাৰ হাত চাপৰি হ'ব লাগে এতিয়া আপুনি খুৱাব লাগিব আমাক সকলোকে হ'ব যিহেতু হাজবেণ্ডে ৰান্ধে আপুনিতো এতিয়াতো আমাক খুৱাব লাগিব সেইটো মানে প্ৰাইজটো দূৰৰ কথা সেই কাৰণটোৰ কাৰণে খুৱাব লাগে দেখিছে ছাগলী মাংস খায় সাগৰিকাই আমাৰ গাহৰিহে হ'ব বোলে এয়া দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে মনোজ কুমাৰ দলে আৰু তেখেতৰ ৱাইফে পুৰস্কাৰটি গ্ৰহণ কৰিছে এতিয়া আমাৰ উইনাৰৰ নাম ডিক্লেয়াৰ কৰোঁ 2025ৰ এই বৰ্ষৰ উইনাৰ হৈছে চশমাযোৰ নানিলো নহয় সঁচাকে মোৰ বয়স হৈছেতো মানুহে বিশ্বাস নকৰে সঁচাকে দেখা পোৱা নাই নৰ্থ ইষ্ট শেফ 2025ৰ এই বৰ্ষৰ উইনাৰ হৈছে কাকলি কলিতা গাহৰি মেইন মই আকৌ বাহিৰৰ বাইদেউগৰাকীয়ে কৈছে তোমাৰ অনুষ্ঠান শুনো সেইটো কাৰণে পাইছে মোক বাহিৰত কৈছে মোৰ বোলে হাজবেণ্ডেও তোমাৰ অনুষ্ঠান শুনে আৰু ময়ো শুনো নৰ্থ ইষ্ট শেফৰ লগতে এভৰিডে মছলা পুৰবি নেছলে সকলো বিজ্ঞাপন সহযোগী হিচাপে আছিল আৰু সকলোৰে ফালৰ পৰা তেখেতক উপহাৰ দিয়া হৈছে তেখেতৰ বাবে যাওঁৰে হাত চাপৰি হৈ থাকিব লাগে মই কৈছোৱে ৰন্ধন এটি কলা আৰু খাদ্য সকলোৰে হাতত ভাল নহয় কেতিয়াবা হয় কেতিয়াবা নহয় বাকি কোনেও দুখ কৰিব নালাগে মই সেয়াই অনুৰোধ কৰিছো সকলোকে কাৰণ আজি আপোনালোকে পাৰ্টিচিপেট কৰিবলৈ যে সেই
যাত্ৰাটো সেইটোৱে আচলতে ধুনীয়া যাত্ৰা সেইবাবে শুভকামনা থাকিল উইনাৰ থেংক ইউ বহুত বহুত ধন্যবাদ মোৰ জাৰ্ণিটো একচুৱেলি 2017ত হৈছিলে যেতিয়া মই এনেকৈ কম্পিটিশ্যনবিলাকৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰিয় বন্ধু তাৰপিছত যেতিয়া কম্পিটিশ্যনছবিলাক হয় মই পাৰ্টিচিপেট কৰোঁ আৰু কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ তেনেকেই মই কৰি আহিছোঁ আজি মোৰ ভাল লাগিছে কিয় মানে মই যিটো কুজিন মই দিছিলোঁ নৰ্থ ইষ্ট ওপৰত যিটো দিছিলে কৰিবৰ কাৰণে গতিকে এনেকৈ টিমটো মই গোটেই থলুৱাখিনি নৰ্থ ইষ্ট নাগা কুজিনৰ ওপৰত মই কৰিছিলোঁ আৰু এইটো অকল আজি পাৰফেক্টলি হোৱা বুলি নহয় মই এইটো বহুত বছৰৰ প্ৰেক্টিচ একচুৱেলি য'ত নেকি মই এইখিনি জেগাত আজি আহি পেলাই পাইছোঁহি আৰু প্ৰেক্টিচ কৰি থাকিলেহে মানুহ পাৰফেক্ট হয় মোৰ আৰু শিকিবলৈ আছে বহুতখিনি শিকিবলৈ আছে মই এইখিনি নহয় একচুৱেলি বহুতখিনি শিকিবলৈ আছে আৰু এয়াই কওঁ আৰু মই এতিয়া তাকো ক'ব বিচাৰিছোঁ যে আজি ইমান বছৰৰ পৰা কৰি মোৰ ফেমিলিৰ পৰা যিখিনি মই ছাপোৰ্ট পাইছোঁ আৰু মোৰ বাইদেউসকলৰ পৰা যিখিনি মই শিকিছোঁ সেইখিনি মই সৰুকৈ এখন মই আৰম্ভ কৰিছোঁ মোৰ ৰেষ্টুৰেণ্ট নিজাকৈ অকল এই কম্পিটিশ্যনছবোৰত জইন কৰিহে মোৰ মানে এই কনফিডেন্টটো আহিছে গতিকে আজি মই অলপ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিছোঁ মই আশা কৰোঁ যে যিবিলাক কম্পিটিটৰ ইয়াতে আহিছে তেওঁলোকো আহক সদায় কৰি থাকক বহুতখিনি শিকিবলগীয়া আছে আমাৰ অসমত যিখিনি আছে আমাৰ থলুৱা খাদ্য সেইখিনি মানে একদম ইউনিক হয় হোল ৱৰ্ল্ডত আমাৰ এই ইউনিক যিটো আমাৰ খানা আমাৰ যিটো থালি আমাৰ থলুৱা খানাখিনি এইখিনি যাতে আমি আগলৈ আমি লৈ যাব পাৰোঁ সেইখিনিয়ে মানে বহুত পিছ পৰি আছে গতিকে এইখিনি যাতে আমি আৰু আগুৱাই লৈ যাব পাৰোঁ গতিকে সেইখিনি আশা কৰোঁ আৰু চবৰ যিখিনি কম্পিটিশ্যন যাতে কৰিবলৈ আহিছে তেওঁলোকো যাতে আৰু আগুৱাই যায় তেওঁলোকো যাতে আৰু আগবাঢ়ি গৈ থাকে সেইখিনিয়ে মোৰ মানে আশা কৰিছোঁ আৰু বাকী বাইদেউসকলকো বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ 30 ছেকেণ্ড দিছিলোঁ 3 মিনিট কৈ দিলে এনেই ধেমালি কৰিছোঁ থেংক ইউ আৰু এইখিনিতে প্ৰথম গৰাকীৰ বাবে আৰু এটি উপহাৰ আছে কিন্তু তাৰ আগতে কওঁ যে প্ৰথম দ্বিতীয় তৃতীয় আপোনালোকে বহু পুৰস্কাৰ পাইছে তাৰ মাজত অঞ্জু হাজৰিকা এগৰাকী খুব ভাল ডিজাইনাৰ তেখেত হৈছে যোৰহাটৰ ডিজাইনাৰ আৰু তেওঁ আগতেও আমাৰ থাৰ্ড থিয়েটাৰতো বহুত সহায় কৰি থৈছে তো তিনিযোৰ কাপোৰ তিনিওগৰাকীকে দিছে প্ৰথম দ্বিতীয় আৰু তৃতীয় যেতিয়া পিন্ধিব মোলৈ ফটো এখন পঠাই দিব হ'বনে ওকে আৰু এয়া প্ৰজাপতি অসমীয়া গহনাৰ তৰফৰ পৰা এটি উপহাৰ উইনাৰলৈ